মেৰাপানী প্ৰেছ ক্লাবৰ উদ্যোগত KBM ইংলিছ স্কুলৰ আতিথ্যত 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দৈয়াঙৰ কেইবাখনো বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় 26 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। উক্ত অভিনন্দন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমাজকৰ্মী কেশৱ ফুকন, মেৰাপানী টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন বৰা, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ বিদুৰ কুমাৰ বৰুৱা, জাতীয় বিদ্যালয়ৰ মেৰাপানী সঞ্চালক পল্লৱ বৰবৰা, প্ৰবীণ গগৈ, মদন গগৈ, সুনীল বৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে উক্ত কাৰ্যসূচীতে চাইকেলেৰে কলম্বোলৈ দুঃসাহসিক যাত্ৰা কৰা ৰূপম গগৈকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা জ্ঞাপন কৰে মেৰাপানী প্ৰেছ ক্লাব, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, KBM ইংলিছ স্কুলৰ কৰ্তৃপক্ষই। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। সকলোৱে পুনৰবাৰ আজি জোৰকৈ হাত চাপৰি ৰোপণৰ কাৰণে ইয়াৰ পাছতে যুৱ ছাত্ৰ পৰিষদ গোলাঘাট আঞ্চলিক সমিতিৰ তৰফৰ আজি সম্বৰ্ধনা সভাৰ সভাপতি অৰ্থাৎ প্ৰেছ ক্লাবৰ সভাপতি মোৰ সতীৰ্থ সাংবাদিক পবিত্ৰ ডাঙৰীয়া, দাস ডাঙৰীয়া, মোৰ একালৰ জন্মৰ পৰাই কৈছে যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে কিছু পদক্ষেপ লৈ আহিছে। আজিও তেনেকুৱা এটা উদ্যোগ আৰু এই প্ৰেছ ক্লাবে বিদ্যালয়সমূহত গৈও কিছুমান এনেধৰণৰ কিতাপ পত্ৰ বিতৰণ কৰা, বহী বিতৰণ কৰা বা অন্যান্য কিছুমান প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা, এই কাৰ্যবিলাক তেখেতসকলে সময়ে সময়ে চলাই আহিছে। আমি দেখিছোঁ, পাইছোঁ। খুব ভাল লগা কথা, কাৰণ সাংবাদিকসকল কেৱল বাতৰি সংগ্ৰহ আৰু প্ৰেৰণ এই দুটাতে ব্যস্ত নাথাকি স্থানীয় এই অঞ্চলটোৰ কাৰণে, বিশেষকৈ উদীয়মান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰেৰণাদায়ক কিছু কৰ্ম কৰিবলৈ লোৱাটো সঁচাই বৰ প্ৰশংসনীয় কথা কৈছে। এতিয়াতো চাবলৈ গ'লে আটাইকেইখন বিদ্যালয়ৰ যদি পৰিসংখ্যাটো চোৱা যাব, হয়তো কেইবাশও হৈ যাব পৰীক্ষাত অৱতীৰ্ণ হোৱা, পাছ কৰাও হয়তো হিচাপে হ'ব চাগে হিচাপ কৰিলে, কিন্তু ষ্টাৰ পোৱা বা ডিষ্টিংশ্যন পোৱা 26 জন, খুব কম। গতিকে তাৰ ভিতৰত তোমালোক একোজন আজি যিকেইজনে ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ আহিছা বা তোমালোক নিমন্ত্ৰণ জনাইছে, তোমালোক অতি সৌভাগ্যৱান। তোমালোকেই কৃতি ছাত্ৰ ছাত্ৰী, কাৰণ মই কৈছোঁ কেইবাশ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, ষ্টাৰ আৰু ডিষ্টিংশ্যন তোমালোক 26 জনে পাইছা দৈয়াঙৰ ভিতৰত। সভাপতি আসনত অৱস্থান গ্ৰহণ কৰি থকা মেৰাপানী প্ৰেছ ক্লাবৰ সভাপতি পবিত্ৰ দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট মেৰাপানী টাউন হাইস্কুল KBM ইংৰাজী স্কুলত আজি অনুষ্ঠিত হোৱা প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি সম্মাননা অনুষ্ঠানত উপস্থিত থকা বৰেণ্য ব্যক্তিসকল, প্ৰেক্ষাগৃহত উপস্থিত থকা ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক সকলোকে মাইনা নকৰি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটা ভাল লগা দিন ছাত্ৰ ছাত্ৰীসকলৰ বাবে, স্বীকৃতি পাইছা,
সমাজত যিকোনো এটা ভাল কাম কৰিবৰ বাবে নিশ্চিতভাৱে স্বীকৃতি লাগে। তোমালোকৰ এইয়া মাত্ৰ যাত্ৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত তোমালোকে ভাল ফলাফল দেখুৱাই যিদৰে আজি অভিনন্দিত হৈছা, অভিনন্দিত হোৱাৰ লগে লগে অভিনন্দন পত্ৰখন বা মানপত্ৰখন বা গ্ৰন্থখন পোৱাৰ লগে লগে তোমালোকৰ দায়িত্ব বাঢ়িছে বুলি মই অনুভৱ কৰোঁ। এই দায়িত্বটো হৈছে যিখন সমাজে তোমালোকক আজি স্বীকৃতি দিছে ভাল ল'ৰা ছোৱালী বুলি, এই ভাল ল'ৰা ছোৱালীৰ স্বীকৃতিটো যাতে ভৱিষ্যত জীৱনত তোমালোকে সদায় মনত ৰাখা আৰু ভাল হ'বলৈ যত্ন কৰা, মানুহ হ'বলৈ যত্ন কৰা। আজি মাৰ্কশ্বিট এখন ভাল হৈছে, মাৰ্কশ্বিটখনৰ লগে লগে সমাজে বা অভিনন্দন জনোৱাসকলে ভাবিছে যে এওঁলোক হৈছে আমাৰ সমাজখনৰ ধৰণী। এই সমাজখনৰ ধৰণী বুলি যেতিয়া ভাবিছে যে নিশ্চিতভাৱে তোমালোকৰ দায়িত্ব বাঢ়িছে। সমাজখনক সুস্থভাৱে নেতৃত্ব দিবৰ কাৰণে তোমালোকে যত্নৱান হ'বা। আজিৰ পৰাই তোমালোকে সংকল্প ল'বা যে মই শিক্ষাগত অৰ্হতাৰে অৰ্হিত হোৱাৰ উপৰিও সমাজখনক নেতৃত্ব দিব পৰাকৈ সকলো গুণৰ অধিকাৰী হ'ম। আজি সমাজত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে, যাৰ কাৰণে সমাজ বিশৃংখল হৈছে। সমাজত আজি ধনী দুখীয়া উচ্চ নিচ জাত পাত অন্যান্য সকলোখিনি কথাত বৰ্ণ বৈষম্য সকলোতে আজি বিশৃংখল অৱস্থা। এই সকলোখিনি কথা মনত ৰাখি তোমালোকে যদি সমাজখনক এখন নতুন সমাজৰ ৰূপলৈ ৰূপান্তৰিত কৰিব পৰা, তাৰ কাৰণে তোমাৰ যিটো দায়িত্বৰ কৰ্তব্য এইটোক যাতে তুমি আজি অভিনন্দন লৈ সংকল্প লোৱা যাতে মই অন্তত সেইখিনি কাম কৰিম। আৰু তেতিয়াই মেৰাপানী প্ৰেছ ক্লাব যিটো মন লৈ পেলাই তোমালোকক আজি অভিনন্দিত কৰিছে, তেখেতসকলৰ আশা পূৰণ হ'ব। কাৰণ তেখেতসকলেও সমাজখনক শৃংখলাবদ্ধ ৰূপ দিবৰ কাৰণে অহোৰাত্ৰি চেষ্টা কৰিছে। ইয়াত যিসকল বাৰেণ্য ব্যক্তি উপস্থিত আছে তেখেতসকলৰো এটাই চিন্তা যে সমাজখনক উঠি অহা নতুন প্ৰজন্মক যাতে আমি ভাল মানুহ কৰি গঢ়ি তোলোঁ, যিখিনি মানুহৰ জৰিয়তে সমাজখন এখন সুস্থ সবল সমতাপূৰ্ণ সমাজ হ'ব। আৰু সমতাপূৰ্ণ সমাজতে সকলোৰে শান্তি নিশ্চিতভাৱে থাকিব। এই মই আশা মনত পুহি চমুকৈ তোমালোকক এই দুআষাৰ ক'লোঁ। সদায় নিজৰ সততা দৃঢ়তা সাহসেৰে সৈতে তোমালোকে সকলোখিনি কাম কৰিবা, এই আশা তোমালোকৰ প্ৰতি ৰাখিলোঁ। তোমালোকক অভিনন্দন জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ কাৰ্যব্যৱস্থা যাতে অনাগত দিনত মেৰাপানী প্ৰেছ ক্লাবে লয় তাৰ প্ৰতি আহ্বান জনাই তেখেতসকলৰ এই কৰ্মৰ শলাগ লৈ মোৰ বক্তব্য সামৰণিছোঁ। ধন্যবাদ। সকল লগতে মোৰ শিক্ষাগুৰুসকল আৰু দাদা বাইদেউসকল, ভণ্টি ভাইটিসকল, প্ৰথমতে আপোনালোক সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে আজিৰ দিনটো, আৰু কষ্ট কৰিছিলোঁ সেইকাৰণে হয়তো আজি এনেকুৱা এটা দিনৰ সন্মুখীন হৈছোঁ। কিবা এটা কৰিবলৈ হ'লে, সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। আৰু এই কষ্টৰ আঁৰত অকল ময়েই নহয়, মোৰ ঘৰখন শিক্ষাগুৰুসকল সকলো জড়িত হৈ আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সকলোলৈকে মই শুভেচ্ছা জনাই আৰু মেৰাপানী প্ৰেছ ক্লাবৰ দ্বাৰা অনুষ্ঠিত কৰা এই অনুষ্ঠানটোত নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোক সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। সকলো ভালে থাকক, এয়াই মোৰ আশা। ধন্যবাদ। মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বৰেণ্য ব্যক্তিসকল, মেৰাপানী প্ৰেছ ক্লাবৰ দ্বাৰা অনুষ্ঠিত কৰা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা মোৰ সহপাঠীসকল, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, আজি যি সফলতা, সেই সফলতাৰ যদি কথা কওঁ, তাৰ আঁৰত অকল কেৱল মই নহয়, মোৰ লগত মোৰ মাতৃ পিতৃৰ সমান কষ্ট জড়িত হৈছে। লগতে মোৰ বা ভিনদেউ সকলোৱে মোক সহায় কৰিছে। আৰু বিশেষকৈ শিক্ষাগুৰুসকলৰ কথা নকৈ থাকিব নোৱাৰোঁ। আজি আচলতে KBM কৰ্তৃপক্ষক ধন্যবাদ দিয়াৰ লগতে মই জাতীয় বিদ্যালয় মেৰাপানী কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। কাৰণ মই সৰুৰ পৰা তাত পঢ়া, জাতীয় বিদ্যালয় আদৰ্শ লৈ আহিছিলোঁ আৰু এতিয়া KBM আদৰ্শ সামৰি লৈ গৈছোঁ।
সকলোৰে পৰা আশীৰ্বাদ বিচাৰিম যেন জীৱনত মই নিজৰ লক্ষ্যত উপনীত হ'বলৈ সকলোৱে যাতে মোৰ ওপৰত আশীৰ্বাদ ৰাখে মেৰাপানী প্ৰেছ ক্লাবক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই মৰমখন যচাৰ বাবে আৰু বেছি দীঘলীয়া নকওঁ ইয়াকে গৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ